অৰুণোদয় যোজনাত 1250 টকাৰ পৰা ক্ৰমে 3,000 টকা মাহিলী লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। 40 লাখ মহিলাক লাখপতি বাইদেউ হোৱাৰ সুযোগ দিয়াৰ বাবে আমি 25,000 টকাকৈ এককালীন অনুদান আগবঢ়াম। দুটা প্ৰমিজ 2 লাখ চৰকাৰী চাকৰি UCC আমি অলৰেডি কাম আৰম্ভ কৰিলোৱেই, গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি আমি আখৰে আখৰে পালন কৰিম। আমাৰ কেবিনেটে 2 লাখ চৰকাৰী চাকৰি আমি কি ধৰণে কেনেকৈ দিব পাৰিম এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, আমাৰ বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। আজি আমাৰ কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি উদযাপন কৰি আছোঁ তাৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি কেবিনেটে 32 কোটি টকা ব্যয় সাপেক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে অনুমোদন আগবঢ়াইছে। অৰ্থাৎ এতিয়া আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত 32 কোটি টকা ব্যয়েৰে ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় এটা আমি স্থাপন কৰিম, য'ত নেকি তেখেতৰ জীৱনৰ লগত জড়িত অমূল্য সম্পদৰাজিক আমি সংৰক্ষণ কৰিব পাৰোঁ। ইয়াৰে 13 কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে দিব। অৰ্থাৎ টোটেল 33 কোটি টকাৰ বা 32 কোটি টকাৰ নৰ্থ ইষ্ট কাউন্সিলে 13 কোটি টকা দিব আৰু 20 কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াব। আজি সেই প্ৰকল্পটো আমাৰ প্ৰথম কেবিনেটতে অনুমোদন জনোৱা হৈছে। কলাক্ষেত্ৰত হ'ব। আজি ৰাজ্য চৰকাৰে অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়াক আৰু 5 বছৰৰ কাৰণে অসম চৰকাৰৰ মহা অধিবক্তা হিচাপে নিয়োগ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কেইটামান দিনত ভাৰতৰ বিদেশী মুদ্ৰা সংৰক্ষণৰ কাৰণে আৰু অপব্যয় নকৰিবৰ বাবে ৰাজ্য চৰকাৰ আৰু দেশৰ জনগণক পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শক সৰুগত কৰি আজি ৰাজ্য চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে, যিকেইটা সিদ্ধান্ত মই আপোনালোকক ক'ব খুজিছোঁ। অহা 6 মাহ অসম চৰকাৰে কোনো নতুন গাড়ী মটৰ ক্ৰয় নকৰে। অৰ্থাৎ নতুন মন্ত্ৰীসকলকো অহা 6 মাহলৈকে নতুন গাড়ী দিয়া নহ'ব। আমাৰ বৰ্তমান যি পুৰণা গাড়ী আছে আমি সেই গাড়ীয়েদি আমাৰ কাম চলাব লাগিব। দ্বিতীয়তে যিকেইটা আমি অনুমতি ইতিমধ্যে দিলোঁ, কিন্তু অহা কালিৰ পৰা প্ৰযোজ্য হোৱাকৈ 6 মাহ কোনো চৰকাৰী বিষয়া নিজৰ খৰচতো বিদেশ ভ্ৰমণ নকৰিব। বহুত সময়ত মানুহে কয়, এজন অফিচাৰে কয় যে মই হলিডেত যাব খুজিছোঁ থাইলেণ্ড, ছিংগাপুৰ, আৰু আমি এইটো লিবাৰেলি আমি অনুমতি দিওঁ। কিন্তু বৰ্তমান 6 মাহৰ কাৰণে এক্সেপ্ট মেডিকেল ৰিজনক বাদ দি কোনো চৰকাৰৰ মন্ত্ৰী বা বিষয়াই বা কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব 6 মাহৰ কাৰণে, বোথ অফিচিয়েল এণ্ড পাৰ্চনেল।
কোনো ধৰণৰ অফিচিয়েলিও বিদেশ ভ্ৰমণ নকৰে আৰু ব্যক্তিগত টকা দিও বিদেশ ভ্ৰমণ নকৰে। চৰকাৰী বিদেশ ভ্ৰমণ অকল মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমতিৰে সম্ভৱ হ'ব, কিন্তু চৰকাৰী বিদেশ ভ্ৰমণৰ ক্ষেত্ৰতো সেমিনাৰ বা কনফাৰেন্সত আমি যিমান দূৰ সম্ভৱ হয় গুৱাহাটীৰ পৰাই ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিবলৈ আমাৰ বিষয়াসকলক আমি অনুৰোধ কৰিছোঁ। ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব, নিৰাপত্তাৰ দিশটোক বাদ দি। তাৰ এই গোটেই কনভয়খিনি আমি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব, এটলিষ্ট ফৰ নেক্সট 6 মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, it will be cut by 20% by reducing toll আৰু 2-4খন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম। আৰু এটা আজি আমি সিদ্ধান্ত লৈছোঁ যে অহা 6 মাহ অসম চৰকাৰে কোনো বিদেশী বস্তু ক্ৰয় নকৰিব। মোবাইলে হওক, কিবা আন যিকোনো আমাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু আমি কিনি থাকোঁ, অহা 6 মাহ আমি কোনো ধৰণৰ বিদেশী বস্তু ক্ৰয় নকৰোঁ। চৰকাৰে, পাব্লিকে কৰিব পাৰে, চৰকাৰে আমি ক্ৰয় নকৰোঁ। যাত সিদ্ধান্ত হৈছে তাক মই এটা এটাকৈ আপোনালোকক ক'ব খুজিছোঁ। আজিৰ কেবিনেটে ভাৰতীয় জনতা পাৰ্টীৰ ইলেকশ্যন মেনিফেষ্টোখনত অহা 5 বছৰৰ চৰকাৰ পৰিচালনাৰ গাইডিং প্ৰিন্সিপল হিচাপে ইয়াক এডপ্ট কৰে। অৰ্থাৎ বিজেপিৰ মেনিফেষ্টোখনেই এতিয়াৰ পৰা দলীয় মেনিফেষ্টো নহয়, এইখন চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে ইয়াক আজিৰ কেবিনেটে গ্ৰহণ কৰিছে। অৰ্থাৎ আজিৰে পৰা বিজেপিৰ মেনিফেষ্টোখন বৰ্তমানৰ অসম চৰকাৰৰ পলিচি ফৰ্মুলেশ্যনৰ আধাৰ হিচাপে তাক গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি আমাৰ কেবিনেটে অহা 26 তাৰিখে বিধানসভাৰ শেষ দিনাখন ইউনিফৰ্ম চিভিল কোড ইয়াক সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে ইউনিফৰ্ম চিভিল কোডৰ খচৰা তাক আজি কেবিনেটে অনুমোদন কৰে আৰু আমাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি